বিভিন্ন ৰাজনৈতিক দলৰ নিজৰ নিজৰ ৰণকৌশল থাকে নিজৰ নিজৰ ৰণকৌশল মতে সকলোৱে কাম কাজবোৰ কৰি আছে গতিকে নিজৰ নিজৰ সুকীয়া ৰণকৌশলত কংগ্ৰেছ দলে কেতিয়াও হস্তক্ষেপ নকৰে মই মাত্ৰ এটা কথাই ক'ম খুব কম দিনৰ ভিতৰত অসমৰ ৰাইজে বিচৰাৰ ধৰণে মিত্ৰতা হ'ব আৰু কংগ্ৰেছ দলে সকলোকে লগত লৈ নিৰ্বাচন খেলিব নিজৰ দলৰ ৰণকৌশল মিত্ৰ দলক জনোৱাটোতো ভুল কথা নহয় কেৱল মাধ্যম সংবাদ মাধ্যম হ'ব নালাগে সেইটো কিন্তু আকৌ ৰাইজে বেয়া পায় গতিকে অখিল গগৈ ডাঙৰে কিমান আসন বিচাৰিব লুৰিণজ্যোতি গগৈ ডাঙৰে কিমান আসন বিচাৰিব CPI CPM কিমান আসন বিচাৰিব তেওঁলোকৰ অধিকাৰ আছে কংগ্ৰেছ দলৰ অধিকাৰ আছে যে আমি কিমান আসনত নিৰ্বাচন খেলিম কিন্তু যেতিয়া একেলগে উমৈহতীয়াভাৱে সিদ্ধান্ত হ'ব হে হ'ব চূড়ান্ত সিদ্ধান্ত আৰু সেই সিদ্ধান্তত মিত্ৰতা কৰিলে সকলোৱে ঐক্যবদ্ধ হ'ব এটা সিদ্ধান্তত উপনীত হ'ব আৰু তাৰ কাৰণে বিভিন্ন পৰ্যায় থাকে বিভিন্ন পৰ্যায় অতিক্ৰম কৰি মিত্ৰতা চূড়ান্ত হয় আমি কেইবাটাও পৰ্যায় অতিক্ৰম কৰিছোঁ এতিয়া ফাইনেল পৰ্বটো বাকী আছে গতিকে ফাইনেল যিকোনো ফাইনেল খেলৰ আগত অকণমান মানুহৰ মাজত আলাপ আলোচনা চলে বিভিন্ন মানুহৰ মাজত সমালোচনা চলে অপেক্ষা কৰক ফাইনেলতো আমি একেলগে হাতত হাত ধৰি অসমৰ ৰাইজৰ মাজলৈ যাম মল ডাঙৰীয়াই কথাটো ইনডাইৰেক্ট কৈছে বৰদৰদে নাজমল ডাঙৰীয়াই সদায় বিচাৰে দিছপুৰত বিজেপি চৰকাৰ হওক বৰদৰদে নাজমল ডাঙৰীয়া তেওঁলোকৰ যদিও ছবি তলা চাবি কিন্তু মনে প্ৰাণে ভাবে পদুম ফুলত বেছিকৈ ভোট পৰক গতিকে বৰদৰদে নাজমল ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মাৰ বন্ধু বহুদিন 10 লাখ ভোটত পৰাজয় হোৱাৰ পিছত অসমত নাছিল ডুবাইত আছিল ৰাজনীতি ত্যাগ কৰিম বুলিও কৈছিল বৰদৰদে নাজমল ডাঙৰীয়াই বা UDFৰ ভিতৰত যি মিটিং হৈছিল তাতে বৰদৰদে নাজমল ডাঙৰীয়াই কৈছিল মই আৰু ৰাজনীতিলৈ নাযাওঁ কিন্তু যেতিয়া গৃহমন্ত্ৰী অমিত শ্বাহ আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৰদৰদে নাজমল ডাঙৰীয়াক ধমক দিলে যে তুমি অতি সোনকালে অসমত যোৱা আৰু জাতি আৰু ধৰ্মৰ নামত বেয়া বেয়া কথাবোৰ কোৱা যাতে জাতি ধৰ্মৰ নামত কাজিয়া হয় হিমন্ত বিশ্ব শৰ্মা আৰু অমিত শ্বাহৰ ধমক খাই অসমলৈ বৰদৰদে নাজমল ডাঙৰীয়া আহি আকৌ ৰাজনীতিৰ নামত হিংসা বিয়পাই দিছে ৰাজনীতিৰ নামত ধৰ্ম জাতিৰ নামত কাজিয়া লগাবলৈ চেষ্টা কৰি আছে গতিকে বৰদৰদে নাজমল ডাঙৰীয়াই তেওঁৰ যিটো লক্ষ্য বা গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া আৰু হিমন্ত বিশ্ব শৰ্মাই তেওঁক যিখিনি কৰিবলৈ দিছে এইখিনি তেওঁ এবাৰ সফল নহয় মই আকৌ কৈছোঁ 2026 বিধানসভা নিৰ্বাচনত UDF দলে এটা সিটো জিকিব নোৱাৰে এজনো বিধায়ক নিৰ্বাচিত হ'ব নোৱাৰে